মৰ্নিং ষ্টুডেণ্টছ ষ্টাডি টাইমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10 চেপ্টাৰ 3.4 1 7 নম্বৰ কুৱেশ্যনছটো। 1 নম্বৰ 7টো কি দিয়া আছে 8/x - 9/y = 1 আৰু 10/x + 6/y = 7। ইয়াতে যদি চাওঁ আমি ইয়াতে কি হ'ব, এনেকুৱা নম্বৰ দিয়া থাকিলে সদায় মনত থাকিব 8/x - 9/y = 1। এনেকুৱা সংখ্যাৰ ক্ষেত্ৰত মনত থাকিব 1/x = কি ধৰি লোৱা 1/y = b বুলি ধৰি লোৱা। এতিয়া কি হ'ব এই ৰিলেশ্যনটোৱে 8a - 9b = 1 হ'ব। সেকেণ্ডটো যদি চাওঁ 10/x + 6/y = 7। এতিয়া আমি 10/x মানে লিখিব পাৰিম 10a + 6/y = 6b = 7। এতিয়া আমি যদি চাওঁ ইয়াতে আমাক কৈছে ইলিমিনেশ্যন মেথড কৰিব। ইলিমিনেশ্যন কৰোঁ যে যিয়ে মেথড নকৰোঁ ইয়াতে ইহঁতৰ ক্ষেত্ৰত 1 × 8 ইলিমিনেশ্যন মেথডত সদায় মনত ৰাখিবা ইয়াৰ সন্মুখৰ নাম্বাৰটো তলত ওলোৱা দ্বিতীয় ইকুৱেশ্যনটোৰ সন্মুখৰ নাম্বাৰটোতে গোটেইকেইটা আমি পূৰণ কৰিম। মানে আমি ইয়াৰ লগত 10 পূৰণ কৰিম। 10 পূৰণ কৰাৰ 8a + 9b = 10। 10 মাল্টিপ্লাই কৰিছোঁ আমি, যিহেতু ইয়াত 10 আছে এই 10টোৱে আমি সকলোকে ইয়াত ইনক্লুড কৰিছোঁ। এতিয়া আমি কি কৰিম এইটোৱে আমি দ্বিতীয় ইকুৱেশ্যনটো আমি পূৰণ কৰিম। 2 × 8 = 80a - +48b = 56 পাই গ'লোঁ। এতিয়া এইটো মাইনাছ আহিলে এইটো কেঞ্চেল গুচি গ'ল, মাইনাছ হৈ গ'ল 9138b হৈ গ'ল মাইনাছত এইটো মাইনাছ আহি যাব। মাইনাছ পোৱাৰ লগে লগে কিমান 46 আহিলে। এতিয়া b = 46 পালোঁ। ইয়াতে যদি আমি চাওঁ b মানটো কিমান হ'ব 46/138 মাইনাছ এইটো 46 কৰিলে কিমান হ'ব 3/3 থাকিব এইটো -1/3। বি মানটো আমি পালোঁ -1/3। যদি বি মানটো -1/3 তেতিয়া আমি বি মানটো বহাই দিওঁ। বিৰ মান একত বহাই দিওঁ। 1 নম্বৰ কুৱেশ্যন কি আছিলে 8a - 9b বি মানটো কিমান পালোঁ 8a - 9 × -1/3 পালোঁ -1/3। গতিকে ইয়াতে আহিলে 1 আহিব। 3a ইয়াত কাটিলোঁ 3 হ'ব 8a + 3 = 1। এইটো মাইনাছ আহিব নহয়, ইয়াতে এইটো মাইনাছ আহিব, মাইনাছ মাইনাছ কি হৈ যাব কেঞ্চেল হৈ যাব। মাইনাছ মাইনাছ দুইটাতে আহিব, এইটো মাইনাছ থাকিলে এইটো মাইনাছ কেঞ্চেল হৈ যাব, মাইনাছত নাহে প্লাছত আহিব 3। গতিকে কি হ'ব -3 হৈ যাব। এতিয়া 3 = 1 হ'ব। গতিকে 8a = কিমান হ'ব 4 হ'ব। মাইনাছ এটা ৰাখিছিলোঁ 4 a = কিমান পালোঁ 4/8 মানে 1/2। এতিয়া চাওঁ আমি b মানটো পালোঁ 1/3, a মানটো 1/2। এতিয়া a = 1/2। e মানটো কি আছিলে a = 1/x আছিলে। ইয়াত যদি আমি বহাই দিওঁ 1/x = 1/2। x কিমান পালোঁ 2 পালোঁ। আকৌ b কিমান পালোঁ 1/3। b মানটো কি আছে b = 1/y 1/y = 1/3। y = কি পালোঁ আমি 3 পালোঁ। উলিয়াবলৈ দিছিলে আমাক x আৰু y। গতিকে ইয়াতে আমি x = 2 y = 3। ইয়াতে এইটো বস্তু মাইণ্ড কৰিব লাগিব, মাইনাছ এইটো প্লাছটো মাইনাছ হৈ যাব। গতিকে এইটো মাইনাছে আহি গ'ল। ইয়াতো 10টো প্লাছত আছে 56ৰ মাইনাছ আহিব। গতিকে ইয়াত আল্টিমেটলি ইয়াতে কি আহিব এটা মাইনাছ চিন আহিব, মাইনাছ আহি যাব। গতিকে মাইনাছ মাইনাছ দুইফালৰ পৰা কেঞ্চেল যাব। ইয়াতে কি থাকিব b = 1/3 থাকিব। সেই বস্তুটোকে যদি আমি চাওঁ ইয়াত b মানটো আমি ক'ত বহাই দিলোঁ 1ত বহাই দিলোঁ। 1ত বহাই দিলোঁ 8a - 9b = 1। b জেগাটো 1/3 বহালোঁ, কি পালোঁ 3 থাকিলে। 3 কাটা গ'ল 3 থাকিলে। গতিকে আমি ইয়াৰ পৰা পালোঁ 8a = 4 হৈ গ'ল। 4ক আমি ডিভাইড কৰিলোঁ a = ½ পালোঁ। পোৱাৰ পিছত যিহেতু e = 1/x গতিকে xৰ ভেলু বহালোঁ, b = 1/y y ভেলু বহালোঁ। তাৰ লগে লগে আমি কি পালোঁ x = 2 y = 3। ঠিক আছে, থেংক ইউ। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।